কৃষ্ণং গোপালং রূপিণীম নবীন মেঘৰ স্বৰূপ যাৰ শ্যামবৰ্ণ শৰীৰ নীলা পদ্মৰ দৰে যাৰ সুন্দৰ নয়ন বনমালা পীতবস্ত্ৰ যাৰ ভূষণ দেৱেন্দ্ৰৰ দৰ্পশূন্য কৰি যি পাৰিজাত পুষ্প লাভ কৰিছিল গোবৰ্ধন পৰ্বত ধাৰণ কৰি ইন্দ্ৰৰ মুখভংগ যিগৰাকীয়ে কৰিব পাৰিছিল গোপীৰ আনন্দদায়ক তিলুকপালক সেই নন্দৰ নন্দন গোপাল ৰূপী কৃষ্ণদেৱক আমি প্ৰথমতেই প্ৰণাম জনাইছো। আজি এটা এনে পবিত্ৰ ক্ষণত শুভ মুহূৰ্তত সদৌ অসম কৃষ্ণ সূৰ্য নাম সমাজ আৰু সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ উদ্যোগত অসমবাসী ৰাইজৰ সহযোগত শিৱসাগৰ ৰাইজৰ আতিথ্যত যে মহা পালনাম আৰু ভাওনা প্ৰদৰ্শনৰ যি মাংগলিক অনুষ্ঠান চাৰিদিনীয়া বৰ্ণাঢ্যভাৱে আয়োজন কৰিছে। আজি দ্বিতীয় দিনা মহাপালনাম। এই পালনামত উপস্থিত থকা ভকতসকল, যি ভকতসকলক কোৱা হয় ভকত ভগৱন্ত এক স্বৰূপ, এনে মহান ভকতসকলক আমি প্ৰথমতেই আমাৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। আৰু এই মহাপালনাম শ্ৰৱণ আৰু কীৰ্তন কৰিবলৈ আহা মহাভাগ্যৱান ভকতসকল, আইসকল, যুৱক যুৱতীসকল আৰু উদ্যোক্তাসকল, আমি আপোনালোক সকলোজনলৈকে আমাৰ শ্ৰদ্ধা আগবঢ়াইছো যেন গ্ৰহণ কৰে। আচলতে মহাপালনামৰ ওপৰত কথা কোৱাটো আমাৰ নিচিনা এজন নিষ্কিনৰ কাৰণে একেবাৰেই অসম্ভৱ, কিয়নো এই নাম তত্ত্ব আমাৰ নিচিনা নিষ্কিনে উপলব্ধি কৰাটো একেবাৰে অসম্ভৱ। তথাপিতো উদ্যোক্তাসকলৰ নিৰ্দেশ পালন কৰি আমি দুই এটি কথা কৈ যাব বিচাৰিছো। আচলতে যি নাম এটা বিশেষ সময়লৈকে ভগৱন্তৰ গুণানুকীৰ্তন প্ৰণালীবদ্ধ ভাৱেৰে অখণ্ডতা ৰক্ষা কৰি যি নাম গোৱা হয় সেয়াই হৈছে পালনাম। বিভিন্ন শাস্ত্ৰ চালে তাত পালনামৰ ওপৰত বিচাৰ কৰি চালে পোৱা যায় সত্য যুগত শিৱই ব্ৰহ্ম তত্ত্ব লাভৰ কাৰণে যি ব্ৰহ্ম মন্ত্ৰ প্ৰণালীবদ্ধ ভাৱেৰে উচ্চাৰণ কৰিছিল এয়াই আছিল পালনামৰ আৰ্হি। ব্ৰহ্মাই যেতিয়া সাপৰ পৰা মুক্তিৰ কাৰণে শিৱৰ সপ্তনাম নমাই আনি প্ৰণালীবদ্ধ ভাৱেৰে অখণ্ডতা ৰক্ষা কৰি যি নাম উচ্চাৰণ কৰিছিল এয়াই হৈছে পালনামৰ আৰ্হি। ব্ৰহ্মা বিষ্ণু শিৱই তিনিওগৰাকীয়ে ব্ৰহ্মতত্ত্ব লাভৰ কাৰণে পালনাম ব্ৰহ্মতত্ত্ব উপলব্ধিৰ কাৰণে ব্ৰহ্ম
মন্ত্ৰ যি উচ্চাৰণ কৰিছিল সিয়াই হৈছে পালনাম। আমি যদি বিচাৰ কৰি চাওঁ ব্ৰহ্মাই গোৱাৰ কাৰণে ব্ৰহ্মপাল বুলি কোৱা হয়, ৰুদ্ৰই গোৱাৰ কাৰণে ৰুদ্ৰপাল, আৰু বিষ্ণুৱে গোৱাৰ কাৰণে বিষ্ণুপাল বুলি কোৱা হয়। ইয়াৰ পিছত দাপৰ যুগত যেতিয়া কৃষ্ণই কালীয় হ্ৰদত যেতিয়া পৰিছিল, কালীৰ পৰা মুক্তি পাবৰ কাৰণে গোপগোপীসকলে লগতে দৈৱকী আৰু বসুদেৱে যি কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰিছিল এয়াও হৈছে পালনামৰ আৰ্হি। আৰু অসমত মহাপুৰুষ শংকৰদেৱৰ দিনতেই পালনাম সৃষ্টি হৈছিল। যেতিয়া ভূঞাসকল ৰাজৰোষত পৰিছিল আৰু ৰজাৰ যেতিয়া সন্তৰীবিলাকে হৰি জোঁৱাই আৰু মাধৱদেৱক যেতিয়া ধৰি লৈ গৈছিল, হৰি জোঁৱাইক যেতিয়া প্ৰাণদণ্ড দিছিল, সেই সময়তেই মাধৱদেৱৰ মুক্তিৰ কাৰণে ভকতসকল আৰু ভূঞাসকলে মহাপুৰুষ শংকৰদেৱৰ পৰা অনুমতি লৈ পালনাম আয়োজন কৰিছিল। আৰু তাৰ পিছৰ পৰাই অসমৰ সত্ৰ সভা গাঁৱে ভূঞে নগৰে চহৰে পালনাম আয়োজন কৰি আহিছে। আপোনালোক সকলোৱে জানে আউনীআটী সত্ৰয়ো প্ৰতি বছৰে দেশৰ মংগল ৰাইজৰ মংগলৰ কাৰণে কাতি মাহৰ শেষৰ 5 দিন পঞ্চ দিৱস পালনাম আয়োজন কৰি আহিছে। আজিও সেই ৰীতি অব্যাহত আছে। আচলতে নাম সৌৰজগত সৃষ্টি হোৱাৰ আগতেই সৃষ্টি হৈছিল। এই কথা যদি বিশ্লেষণ কৰি চোৱা যায় তেতিয়াহ'লে পোৱা যাব ন নাদেন বিনা জ্ঞানম ন নাদেন বিনা শিৱ নাদ ৰূপং পৰম ব্ৰহ্ম নাদ ৰূপং স্বয়ং হৰি। শব্দই হৈছে নাদ ব্ৰহ্ম, আৰু এই শব্দ ব্ৰহ্মই হৈছে পৰম জ্যোতি। এই জ্যোতি হৈছে স্বয়ং হৰি। নাম এনে মংগলময় নাম, আৰু নামীৰ মাজত কিন্তু পাৰ্থক্য নাই। যি কথা ভাগি বহাৰ্ব মাধৱদেৱে ঘোষাত সুন্দৰভাৱে কৈ থৈ গৈছে। কি বুলি কৈছে? মাধৱৰ নাম বৎস পায় ভৈল্য ভক্তে তাঙ্ক পাশে পাশে জানত বেদৰ ঈশ্বৰ হৰি ধেনু যেন তাৰ পাশে পাশে ভক্ত। তাৰ মানে যেনেকৈ পোৱালি এটা যদি আগে আগে যায়, গৰু পোৱালি এটা মাক যেনেকৈ পিছে পিছে ধাবিত হয়, ঠিক তেনেকৈ ভগৱন্তৰ মংগলময় নাম য'ত উচ্চাৰণ হয় তাতেই বেদৰ ধেনু স্বৰূপ ঈশ্বৰ
সেই জেগাতেই উপস্থিত হয়। আকৌ যদি চোৱা যায়, আপোনাৰো নাম সংগ নাচাৰন্ত হৰি, যেই নাম সেই হৰি জানানিষ্ট কৰি। মহাপ্ৰভু শ্ৰীকৃষ্ণই নাৰদৰ প্ৰশ্ন উত্তৰ দিবলৈ গৈ মহাপ্ৰভু শ্ৰীকৃষ্ণই নাৰদৰ আগত কৈছিল, কি বুলি কৈছিল? নাৰদে প্ৰশ্ন কৰিছিল আৰু মহাপ্ৰভু কৃষ্ণই তাৰ উত্তৰ দিছিল, বোলে নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নচ মদ ভক্ত যত্ৰ গায়ন্তি তত্ত্ব তিষ্ঠামি নাৰদ। নাৰদে সুধিছিল, প্ৰভু তোমাৰতো থকা জেগা বৈকুণ্ঠ, তুমিতো বৈকুণ্ঠত থাকিয়ে ভাল পোৱা, আৰু তুমি থাকি ভাল পোৱা যোগীৰ হৃদয়ত। কোৱাচোন প্ৰভু, তুমি ক'ত বেছি থাকি ভাল পোৱা? তেতিয়া কৃষ্ণই কৈছে, নাৰদ, মোৰ থকাৰ অতি প্ৰিয় স্থান হৈছে বৈকুণ্ঠ, মোৰ প্ৰিয় স্থান হৈছে যোগীৰ হৃদয়। কিন্তু নাৰদ, মই এইবিলাকতো বেছি সময় থাকিব নোৱাৰো। কিয় জানা নাৰদ? মোৰ ভক্তসকলে য'ত ঐকান্তিক ভাৱেৰে কায় মনো বাক্য একত্ৰিত কৰি অতি শ্ৰদ্ধাৰে মোৰ নাম য'ত লয়, মই তেনে জেগাতহে থাকি ভাল পাওঁ নাৰদ। আকৌ কৈছে, কৃষ্ণ কৃষ্ণেতি যুমাং স্মৰন্তি নিত্যচ জলং ভিক্তা যথা পদ্মং নৰকাত উদ্ধাৰম্যহম। এই কৃষ্ণ শব্দটি যদি এবাৰ অতি শ্ৰদ্ধাৰে লোৱা হয়, ঠিক তেনে গৰাকী ভক্তৰ ওচৰত প্ৰভুৱে কৈছে, মই তাত থাকি মই তাত উপস্থিত হওঁ। যেনেকৈ পানীতে পদুম থাকে, কিন্তু পদুমৰ গাত পানী নালাগে। মোৰ ভক্তসকল যদিও গৃহ সংসাৰত আবদ্ধ হৈ থাকে, তথাপিতো যদি মোৰ এই কৃষ্ণ নাম যদি উচ্চাৰণ কৰে, মই তেওঁলোকৰ সকলো নৰকৰ দুৱাৰ বন্ধ কৰি দিব পাৰোঁ। মই তেওঁলোকক সকলোকে মই উদ্ধাৰ কৰি লৈ আহিব পাৰোঁ। এয়াই হৈছে ভগৱন্তৰ মংগলময় নামৰ তত্ত্ব। আকৌ কৈছে, ৰাম ৰামেতি ৰামেতি ৰাম নাম মনোৰমী সহস্ৰ নাম তৎতুল্য ৰাম নাম বৰান্যনী। যে ৰাম নাম ইমান মংগলময়, যদি এবাৰ মাত্ৰ এবাৰ যদি ঐকান্তিক ভাৱেৰে অতি শ্ৰদ্ধাৰে অতি ভক্তিৰে যদি ৰাম নাম উচ্চাৰণ কৰিব পাৰে, তেতিয়াহ'লে সহস্ৰ নাম লোৱাৰ ফল সেই ভকতজনে লাভ কৰিব পাৰে। এয়াই হৈছে নামৰ তত্ত্ব। আকৌ কৈছে, পুণ্য অৰণ্যে নিসিংহে কং নাম সিংহ বিৰাজতে যত নাদত প্ৰলয়ন্তে মহাকলমজ কুঞ্জৰা। যেনেকৈ বনৰ মাজত সিংহৰ গৰ্জন শুনাৰ লগে লগে সকলো পশু পক্ষী পলাই পত্তন দিয়ে, ঠিক তেনেকৈ মানুহ থকা জেগাখনক জন অৰণ্য বুলি কোৱা হয়। আৰু সেই জন অৰণ্যত যেতিয়া নাম সিংহ বিৰাজমান হ'ব, সকলো পাপ তাপ সকলো দূৰ হৈ শান্তি প্ৰতিষ্ঠা হ'ব।
এয়াই হৈছে নামৰ তত্ত্ব। আৰু সেইকাৰণে কোৱা হৈছে হৰি নামৈব 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 মম জীৱন কলো নাস্তব্য 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 গতিৰন্যথা। যদি আমি এই পৰম মংগলময় নাম কায় মনো বাক্যে একত্ৰিত কৰি যদি আমি হৃদয়েৰে যদি এই নাম ল'ব পাৰোঁ, নিশ্চয় মানৱ জীৱনৰ কল্যাণ সাধন হ'বই। আৰু এনে তত্ত্ব হৃদয়ংগম কৰিয়েই, এনে তত্ত্ব কথা ভাবিয়েই কৃষ্ণ সূৰ্য নাম সমাজে এই উদ্যোক্তাসকলে এই মহাপাল নামৰ আয়োজন কৰিছে। আমি আশা ৰাখিছোঁ উদ্যোক্তাসকলৰ যি মনৰ ভাৱ, উদ্যোক্তাসকলে যি চিন্তা কৰি এই মহাপাল নাম আয়োজন কৰিছে, এই পাল নামে যাতে তেওঁলোকক কৃপাশীষ বৰ্ষণ কৰক, এই পাল নামৰ পৰা যাতে সকলোৰে সুখ আৰু শান্তি লাভ কৰক, আমি গোবিন্দ মহাপ্ৰভুৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ যে অসতু মা সৎগময় হে প্ৰভু, সকলোকে যাতে অসতৰ পৰা সৎপথ দেখুৱাই দিয়া। তমস্যু মা জ্যোতিগময় হে প্ৰভু, সকলোকে অন্ধকাৰৰ পৰা পোহৰৰ ৰাস্তাটো দেখুৱাই দিয়া। মৃত্যু মা অমৃতংগময় হে প্ৰভু, সকলোকে যাতে অমৃতৰ সন্তান কৰি তোলা এই পাল নামৰ মাহাত্যাই সকলোকে কৃপাশীষ বৰ্ষণ কৰিব বুলি আশা কৰি আমাৰ থুলমূল বক্তব্য আমি ইমানতে সামৰণি মাৰিছোঁ। আৰু লগে লগে আজি মহাপাল নাম ভাগি আনুষ্ঠানিকভাৱেৰে শুভ উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিলোঁ। জয় গোবিন্দ।